বৰ্তমান উপস্থিত আছো নলবাৰীত আৰু হৰি মন্দিৰ প্ৰাংগণত খুব সুন্দৰকৈ আয়োজন কৰা হৈছে ৰাসৰ আৰু দেখিব পোৱা গৈছে যে ইয়াতে আপুনি যেনেধৰণে উল্লেখ কৰিছে মৃন্ময় মূৰ্তিক তেওঁলোকে ইয়াত উদযাপন কৰে সেই ৰাস তেনেধৰণে উদযাপন কৰা হয় যিহেতু অসমৰ ভিন্ন প্ৰান্তত বেলেগ বেলেগ ধৰণে ৰাস উদযাপন কৰা হয় কিছু সংখ্যকে জীৱন্ত ৰাস উদযাপন কৰে আৰু ইয়াত সেইটোৱে সুকীয়া মাদকতা আচলতে ইয়াত মৃন্ময় মূৰ্তিৰে ৰাস উদযাপন কৰা হয় খুব বহুত বেছি মানুহৰ সমাগম ঘটে আৰু এইবাৰ 91 সংখ্যক ইয়াত ৰাস তেওঁলোকে উদযাপন কৰিছে শ্ৰীকৃষ্ণৰ জীৱন পৰিক্ৰমাৰ প্ৰতিটো ঘটনা খুব সুন্দৰকৈ মৃন্ময় মূৰ্তিৰ জৰিয়তে তেওঁলোকে প্ৰত্যেকটো ঘটনা কাহিনীৰ কথা উল্লেখ কৰে আৰু বহুজন ইয়ালৈ আহে কেৱল মাত্ৰ নলবাৰীৰ বাবে এয়া আৱেগ নহয় এই ৰাস কেৱল নলবাৰীৰ যিসকল লোক তেওঁলোকৰ বাবে আৱেগ নহয় সমগ্ৰ অসমবাসীৰ বাবে এয়া এক আৱেগ নলবাৰীৰ যি নলবাৰীৰ ৰাস বুলি ক'লে সকলোৰে মনত এটা আৱেগ সৃষ্টি কৰে চাকৰি খুব সুন্দৰকৈ তেওঁলোকে চেষ্টা কৰিছে আসলে সকলো প্ৰত্যেকখন প্ৰতিচ্ছবি তেওঁলোকে যাতে জীৱন্ত কৰিব পাৰে প্ৰতিটো প্ৰতিচ্ছবি তাৰ বাবে তেওঁলোকে চেষ্টা চলাইছে আৰু বহু বছৰৰ পৰা ইয়াত আসলে বহু স্মৃতি জড়িত হৈ আছে যেহেতু 91 সংখ্যক ৰাস এইখন গতিকে 91টা বছৰ এখন ৰাসৰ লগত মানুহ জড়িত হৈ আহিছে নলবাৰীৰ ৰাইজ জড়িত হৈছে আমাৰ লগত আমাৰ সাংবাদিক কৈলাশ আছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো যেহেতু বহু বছৰৰ পৰা এই ৰাস উদযাপন হৈ আহিছে আৰু নলবাৰীৰ ৰাস বুলি ক'লে সকলোৰে মনত এটা আৱেগ খুব বহুত মানুহ আহে ইয়ালৈ চাবলৈ সৰু সৰু কণ ল'ৰা ছোৱালীৰ পৰা একেবাৰে বৃদ্ধালৈ আমি দেখিলো শিৱসাগৰৰ পৰাও মানুহ ইয়ালৈ আহিছে বহু দূৰ যাত্ৰা কৰে কেৱল এইখন ৰাস চাবৰ বাবে গতিকে আপোনাৰ পৰা জানিম এই যে 91 সংখ্যক ৰাস ইমানটা বছৰ গৰকিছে কিমান স্মৃতি জড়িত হৈ আছে ইয়াত সকলো ৰাইজৰে ৰাস নিশ্চিতভাৱে চাওক কথাটো হ'ল 1933 চনত স্থাপন হোৱা এই ৰাস মহোৎসৱ এতিয়া 91 বৰ্ষত পৰি দিছে আৰু যিহেতু ৰাসে ৰস বুলি কোৱা হয় আৰু হৰি মন্দিৰ হৈছে নলবাৰীৰ লগতে সমগ্ৰ অসমৰ বুলি ক'লেও ভুল নহ'ব কাৰণ নলবাৰী হৈছে সকলোৰে হৰি মন্দিৰটো আধ্যাত্মিক প্ৰাণকেন্দ্ৰ আৰু এই আধ্যাত্মিক প্ৰাণকেন্দ্ৰত যিহেতু মৃন্ময় মূৰ্তিৰ জৰিয়তে ৰাস উপস্থাপন কৰা হয় আৰু আপুনি কৈছে আৰু যিহেতু এই যি ৰাসলীলা আচলতে যদি ক'বলৈ যাওঁ মৃন্ময় মূৰ্তিৰ জৰিয়তে যি চন্দ্ৰাৱলী ৰাতি আচলতে শ্ৰীকৃষ্ণই যি গোপীসৱৰ সৈতে লীলা উপস্থাপন কৰিছিল যি ৰাসলীলা কৰিছিল সেই লীলা এই মূৰ্তিসমূহৰ জৰিয়তে চলি আহিছে আৰু এইবেলিও যি হৰি মন্দিৰ সমিতি 91তম বৰ্ষতো এইবেলি একেই ব্যতিক্ৰম নহয় একেই মৃন্ময় মূৰ্তিৰ জৰিয়তে সেইসমূহ বস্তুৱে দেখুৱাব বিচাৰিছে সেইসমূহ মূৰ্তিয়ে দেখুৱাব বিচাৰিছে বিভিন্ন ধৰণৰ আচলতে আখ্যানৰ আধাৰত ইয়াত মূৰ্তি লগোৱা হৈছে আৰু সেই তেনেদৰে আচলতে ৰাস মহোৎসৱখন এইবেলিও আয়োজন কৰা হৈছে আৰু নলবাৰী ৰাস বুলি ক'লে অন্যহাতে জনসমুদ্ৰত পৰিণত হয় আৰু নলবাৰী ৰাসত প্ৰতিটো দিনত আপুনি যদিহে চায় প্ৰতিটো দিনত হাজাৰ হাজাৰ লক্ষ ভক্ত আহে দৰ্শনাৰ্থী আহে সেয়া অসম নহয় ভাৰতৰ নহয় বাহিৰৰ আমি বহিৰাজ্যৰ পৰাও আমি সাংবাদিকতা কৰা সময়ছোৱাত লগ পাইছোঁ বহিৰাজ্যৰ পৰাও ইয়াত বা বহিৰাষ্ট্ৰৰ পৰাও ভক্ত দৰ্শনাৰ্থী আহে আৰু তেওঁলোকে আচলতে এই যি ৰাস মহোৎসৱৰ আচলতে তেওঁলোকে যি আনন্দ লোৱা পৰিলক্ষিত হয় কাৰণ এই ৰাসত অকল এয়াই নহয় বিভিন্ন ধৰণৰ আনন্দ মেলা থাকে বা বিভিন্ন ধৰণৰ কথা ক'ব লাগিব যিখন মাজভাগত বহুৱা হৈছে মঞ্চ খুব সুন্দৰকৈ সজোৱা হৈছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আমাৰ যিসকল যিসকল লোকে মূৰ্তি বনায় তেওঁলোকক এইবাৰ কাম দিয়া হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু তেওঁলোক খুব সুখী যে ইয়াৰে যিসকল শিল্পী কলা কুশলী তেওঁলোকৰ জৰিয়তে এই মঞ্চসমূহ সজোৱা হৈছে মূৰ্তিসমূহ সজোৱা হৈছে খুব সুন্দৰভাৱে সজাইছে অকণমান ইয়াৰ যিসকল কলা কুশলী জড়িত হৈ আছে ৰাসখনৰ লগত তেওঁলোকৰ বিষয়ে আপোনালোকৰ মাধ্যমক মই ধন্যবাদ জনাইছোঁ আৰু ৰাস মহোৎসৱৰ শুভেচ্ছা জনাইছোঁ আৰু এটা কথা ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই আমাৰ কাৰ্যনিৰ্বাহক সমিতি যিখন আছে 27জনীয়া কাৰ্যনিৰ্বাহক সমিতিখনে এটা কথাত গুৰুত্ব দিয়েহে লোকেল ফৰ ভোকেল ভোকেল ফৰ লোকেল সেই কথাটোত গুৰুত্ব দি আমি লোকেলকো বিভিন্ন ধৰণে কাম দিয়াৰ আমি প্ৰয়াস কৰোঁ লোকেল আমাৰ যিখিনি আমাৰ শিল্পী কলা কুশলী আছে তেখেতসকলক কাম দিয়াৰ প্ৰয়াস কৰোঁ আৰু এইবেলি আমি এইটো জিতু ভট্ট বুলি আমাৰ নলবাৰীৰ এজন স্থানীয় শিল্পী আছে তেখেতে খুব ধুনীয়া খুব সুন্দৰভাৱে বৃন্দাবনৰ এখন প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে নহয় জানো বৃন্দাবনৰ এখন প্ৰতিচ্ছবি দেখুৱাবলৈ চেষ্টা কৰা হয় বৃন্দাবনৰ প্ৰতিচ্ছবি এখন দেখুৱাবলৈ চেষ্টা কৰিছে আৰু জিতু ভট্ট নলবাৰীৰ নহয় নামনি অসমৰে এজন ভাল শিল্পী আৰু তেখেতক এবাৰ আমি এই মূল মণ্ডপটো কৰাৰ বাবে আমি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু তেখেতে মূল মণ্ডপটো বহুত ধুনীয়াকৈ সজাইছে আৰু বিভিন্ন স্থানত আমি স্থানীয় শিল্পীৰ দ্বাৰা বিভিন্ন কাম কৰাইছোঁ আমাৰ বাহিৰৰ অনুষ্ঠানৰ মানুহবিলাকো আছে মই 12 চনৰ পৰা সেনেকৈ চাই আহিছোঁ খুব ভাল লাগে আহি পেলাই ইয়াতে যিখিনি তাৰমানে পৰিৱেশ যিটো ধৰ্মৰ যিটো খুব ভালেই লাগে চাই আহোঁ প্ৰত্যেক বছৰ আপোনালোক সপৰিয়ালে আহিছোঁ আমি এতিয়ালৈকে যিমানবাৰ ইয়ালৈ আহিছে যিমানবাৰ ৰাস হৈছে সিমানবাৰেই চোৱা হৈছে নে কেতিয়াবা মিছো আছে তাৰ মাজতো আহিবলৈ চেষ্টা কৰোঁ মানুহ হয় বহুত মানুহ হয় আজি অকণমান কম আছে ইয়াৰ পিছত আৰু বহুত বেছি হ'ব বহুত বেছি আৰু আজি অলপ কমেই মানে খুব ভাল লগা পৰিৱেশ আৰু
আৰু বিভিন্নজন আছে ধন্যবাদ আপোনালোকে ধন্যবাদ জনাইছোঁ আৰু বিভিন্নজন আছে আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ ৰাসৰ যি মৰ্যাদা আচলতে সেয়া সুকীয়া আৰু বিশেষকৈ নলবাৰীৰ মৃন্ময় মূৰ্তিৰ ৰাস আৰু ইমান বছৰৰ পৰা চলি আহিছে আপুনি নিশ্চয় সকলো কথাৰ কাহিনীৰ প্ৰত্যক্ষদৰ্শী গতিকে সেই স্মৃতিৰ কথা আহি আছোঁ প্ৰত্যেকবাৰে এবাৰ অলপ বেলেগ বেলেগ লাগিছে আৰু ভাল লাগিছে বয়স হৈ হৈছে আৰু কিজানি নোৱাৰিমে সেইকাৰণে এবাৰ আহিছোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ নিশ্চয় আপুনি আহি থাকিবলৈ পাওক আচলতে সকলোৰে মনত এটা আৱেগ এই নলবাৰীৰ ৰাস আৰু বিভিন্নজন আছে আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম আপোনালোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ নলবাৰীৰে নে আমি মালিগাঁৱৰ পৰা আহিছোঁ মালিগাঁৱৰ পৰা আহিছে গুৱাহাটীৰ মালিগাঁৱৰ পৰা আহিছে আচলতে এই মূৰ্তিভাগ চাবৰ বাবে এই ৰাসভাগ চাবৰ বাবে সকলোৰে মনত এটা হেঁপাহ থাকে নহয় জানো কি চাবলৈ আহিছে কি আপোনাৰ মনত কি আশা নাই মইতো নলবাৰীৰে ছোৱালী হয় সৰুৰ পৰা চাওঁ নলবাৰীৰ ৰাস কৃষ্ণৰ লীলা চাই ভাল লাগে আৰু সেইটোৱে আৰু কৃষ্ণৰ লীলা চাই ভাল লাগে খুব ধুনীয়াকৈ দেখুওৱা হৈছে প্ৰত্যেকখন ষ্টলত এইবাৰ কি ব্যতিক্ৰম দেখিছে এইবাৰ অইনবাৰতকৈ অলপ ব্যতিক্ৰম দেখিছোঁ আমাৰ অইনবাৰ অলপ মূৰ্তিবিলাকে হেৰি হয় এইবাৰ ভাল লাগিছে চাই গোটেইখিনি বুজি পোৱা গৈছে চবেই বুজি পাব হেৰিখিনি চাই কৃষ্ণৰ জন্মৰ পৰা ধুনীয়াকৈ প্ৰথমৰ পৰা দেখাইছে ভাল লাগিছে চাই খুব জীৱন্ত প্ৰতিফলন সকলো কাহিনীৰ প্ৰত্যেকটো কাহিনীৰ এটা জীৱন্ত প্ৰতিফলন আছে আমি আৰু দৰ্শক আছে আৰু ইয়ালৈ চাবলৈ অহা ৰাইজ আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা মন্তব্য জানিবলৈ চেষ্টা কৰিম তাৰ মাজতে এটা কথা সুধিব লাগিব আপোনাৰ পৰা অৰ্থনৈতিক যিটো দিশ আমি দেখিছোঁ যে বিভিন্নজনে এই ৰাসৰ মাজেৰে কিন্তু সংস্থাপন পায় তেওঁলোকে বাণিজ্য বেপাৰ কৰিব পাৰে বিভিন্নজনে ইয়াত ষ্টল লগায় তেওঁলোকে এই মেলাৰ এখন আয়োজন কৰা হয় সেই দিশটোৰ কথা কি ক'ব আপোনালোকে আটাই জানে যে ৰাস মহোৎসৱত আমি আধ্যাত্মিক দিশৰ গুৰুত্ব দিয়াৰ লগতে আমি বিভিন্ন দিশত আমাৰ নলবাৰীৰ যিসকল স্থানীয় ব্যৱসায়ী আছে বা খুচুৰা ব্যৱসায়ী আছে বা মেলাৰ লগত জড়িত যিসকল ব্যক্তি আছে মেলা বা আনন্দ মেলা যিবিলাকৰ লগত জড়িত ব্যক্তিসকল আছে তেখেতকো আমি এটা সুযোগ দিয়াৰ চেষ্টা চলাওঁ আৰু এই চেষ্টাত আমি 90টা বছৰে যোৱা 90টা বছৰৰ লগতে এইবিলো 91 সংখ্যক ৰাসতো আমি যথেষ্ট সঁহাৰি পাইছোঁ আমি বাহিৰৰ পৰাও প্ৰতিষ্ঠানসমূহ আহিছে বাহিৰৰ পৰাও ইয়াতে ব্যৱসায় কৰিছে আৰু আটাইয়ে আমাক ৰাস শেষ হোৱাৰ দিনা কৈ যায় যে আমাৰ এইবাৰ ভাল হৈছে আমি সুন্দৰভাৱে ব্যৱসায় কৰিব পাৰিছোঁ আৰু ৰাস মহোৎসৱৰ যিখন সমিতি আছে সেই ৰাস মহোৎসৱৰ সমিতিৰ স্বেচ্ছাসেৱকসকলে তেখেতসকলক যথেষ্ট ধৰণে সহায় কৰে আৰু ইয়াত কোনো ধৰণৰ গণ্ডগোল হ'ব নিদিয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ